ওয়েলকাম টু সাকসেস ইন সলভিং। মই ভূপেশ। আজি মই পঢ়িম দশমান শ্ৰেণীৰ উচ্চ গণিতৰ লেসন নাম্বাৰ 3 অখণ্ড সংখ্যাৰ পাটিগণিত। সো এইটো লেসনত আছে স্বাভাৱিক সংখ্যা। ফাৰ্স্ট আমি জানিব লাগিব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কিহেৰে বুজাম? এনেৰে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ক'ত ষ্টাৰ্ট হয়? 1 2 3 4 এনেকৈ থাকে। সো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। সো স্বাভাৱিক সংখ্যাৰ এটা ধৰ্ম আছে চাবা যে প্ৰতিটো স্বাভাৱিক সংখ্যাতকৈ একোটা ডাঙৰ ডাঙৰ স্বাভাৱিক সংখ্যা আছে, বা তুমি এনেকৈ ক'ব যে প্ৰতিটো স্বাভাৱিক সংখ্যাতকৈ একোটা সৰু সৰু স্বাভাৱিক সংখ্যা আছে। আৰু এই যিটো ধৰ্ম যে প্ৰতিটোতকৈ ডাঙৰ আছে বা সৰু আছে, এই ধৰ্মটোক কোৱা হয় স্বাভাৱিক সংখ্যা সুক্ৰমিতা ধৰ্ম। সুক্ৰমিতা ধৰ্ম। এতিয়া চাবা এই অখণ্ড সংখ্যাৰ লেসনটো এক্সাৰসাইজ 3.1 আমাৰ আছে এটা পদ্ধতি, আৰু সেই পদ্ধতিটো হ'ল আৰোহণ পদ্ধতি বা আগমন পদ্ধতি। সেই পদ্ধতিটো আমি শিকিব লাগিব, প্ৰব্লেমবিলাক কৰিব লাগে। সেই প্ৰব্লেমটো কেনেকৈ চাবা, এতিয়া ধৰা আমি এতিয়া এটা এক্সাম্পল লৈ ললোঁ 1 + 2 + 3 + n ইকুৱেল n × n + 1/2। সো মোক দিয়া আছে যে 1 + 2 + 3 + ... এনেকৈ nলৈ আছে, আৰু এইটো কি বুলি দিয়া আছে? n × n + 1/2। চাবা এইখিনিক মই সামেশন বুলি ক'লো, Sn মানে nতম পদলৈ যোগফল। এইটোক কম আমি প্ৰথম পদ, এইটোক কম আমি দ্বিতীয় পদ, এনেকৈ তৃতীয় পদ, চতুৰ্থ পদ, আৰু এইটো হৈ যাব আমাৰ nতম পদ। এতিয়া এইটো লেসনত চাবা তোমাক যদি কয় যে প্ৰথম পদলৈ যোগফল কিমান, প্ৰথম পদলৈ যোগফল কিমান, প্ৰথম পদলৈ যোগফল যদি S1 বুলি কয়, আৰু nটো কি বুজাইছে ইয়াত? পদৰ সংখ্যা। nটো কি বুজাইছে? পদৰ সংখ্যা। যেতিয়া মই nৰ ঠাইত 1 বহাই দিম, মানে এইটো 1 নহয়, 1 বহাই দিছোঁ, স্বাভাৱিক সংখ্যাৰ 1টো বহাই দিছোঁ। সো তেতিয়া কি চাবা, প্ৰথম পদলৈ যোগফল কিমান হৈ যাব? আমাৰ 1 হৈ যাব। LHSত আমাৰ প্ৰথম পদলৈ যোগফল কিমান হৈ গ'ল? 1 হৈ গ'ল। প্ৰথম পদ এইটো, আৰু প্ৰথম পদলৈ যোগফল কিমান? 1। এতিয়া চাবা RHSত চাম আমি এইটো মানে nৰ ঠাইত কিমান বহুৱাই দিম? 1 বহুৱাই দিম। 1 + 1 nৰ ঠাইত 1 বহুৱাই দিছোঁ, /2। 1 × 1 + 1 2 /2। 2 কাটি গ'ল, কিমান থাকিলে? 1। সো এতিয়া চোৱা LHSতো প্ৰথম পদলৈ যোগফল 1 ওলালে, RHSতো প্ৰথম পদলৈ যোগফল 1 ওলালে। নেক্সট চাবা তুমি যদি কোৱা যে মই প্ৰথম পদলৈ নহয় দ্বিতীয় পদলৈ চাওঁ, সো আমি দ্বিতীয় পদলৈ চাওঁ। দ্বিতীয় পদলৈ হ'লে nৰ ভেলুটো কিমান হ'ব? 2 বহাই দিম। nৰ ভেলু 2 বহাই দিলে 2 নহ'ব, এইটো নহ'ব, দ্বিতীয় পদহে এইটো দ্বিতীয় পদলৈ যোগফল হ'লে কি হ'ব লাগিব? এই গোটেইখিনি হ'ব লাগিব দ্বিতীয় পদলৈ যোগফল। 1 + 2 মিন্স কিমান হৈ যাব? এইটো 3। এইপিনে ওলাই নে নোলাই চাওঁতে nৰ ভেলু কিমান পদলৈ চাম বুলি কৈছোঁ আমি? দ্বিতীয় পদলৈ। nৰ ভেলু কিমান বহাই দিম? 2 + 1 /2। 2 কাটি গ'ল, 2 + 1 কিমান ওলালে? 3। সো এইটোও 3 ওলালে, এইটো কি ওলালে? 3 ওলালে। যদি তুমি কোৱা যে মই 3 নম্বৰ পদলৈ চাম, 3 নম্বৰ পদলৈ কিমান হ'ব? এইটো পদলৈ 3 + 2 + 1 মানে কিমান হৈ যাব? এইখিনি 6 হৈ যাব। S3 মানে কিমান হৈ যাব? আমাৰ 6 হৈ যাব। এইপিনেও যদি 3 বহাই দিওঁ, 3 + 1/2। 3 + 1 কিমান হৈ গ'ল? 4 /2। 2 2 কাটিলোঁ, 2 × 3 মানে কিমান হৈ গ'ল? 6। এইপিনেও 6, এইপিনেও 6 ওলালে। মানে ইয়াৰ পৰা কি গম পালোঁ মই, যে তুমি যিমান নম্বৰ পদলৈ নাচালেও এইটো আৰু এইটো কি হৈ থাকিব? সমান হৈ থাকিব। সো এতিয়া চাবা আৰোহণ পদ্ধতিটো কেনেকৈ ষ্টাৰ্ট হ'ব। আৰোহণ পদ্ধতিটোৰ আমাৰ বেছ হৈছে প্ৰথম পদ, মানে প্ৰথম পদৰ বাবে আমি LHS আৰু RHSটো সঁচা বুলি কৈ ল'ম। মানে কি কৈছোঁ তোমাক? S1ৰ বাবে LHS, এইটো LHS হ'ল, আৰু এইটো RHS, দুয়োটা আমি সমান বুলি কৈ দিম। তাৰপিছত চাবা তুমি যদি কোৱা যে 10 নম্বৰ পদলৈ চাওঁ, তাৰপিছত আৰু কোনোবাই ক'ব পাৰে যে মই 11 নম্বৰ পদটোলৈ চাওঁ। সো আমি কি ক'ম? মানে 10 নম্বৰ 11 নম্বৰ নধৰোঁ, আমি আননোন নাম্বাৰ এটা ধৰি ল'ম যে SKৰ বাবেও LHS আৰু RHSটো সঁচা হয়। সো তাৰপিছত তুমি যদি কোৱা যে মই এটা পদ বেছিকৈ চাওঁ মানে ইয়াৰ পিছৰ পদটো কি হ'ব? K + 1ৰ বাবেও যদি আমি LHS আৰু RHSটো সঁচা বুলি দেখাব পাৰোঁ, তেতিয়াহ'লে এই প্ৰব্লেমটো মোৰ সল্ভ।
আৰু এই পদ্ধতিটোক আমি কি বুলি কওঁ আৰোহণ পদ্ধতি সো এতিয়া চাবা এইটো আমি ক্লাস 9 ৰ এডভান্সত পঢ়ি আহিছিল এইটো কিহত আছে সমান সমানকৈ বাঢ়ি গৈ আছে মানে সমান্তৰ প্ৰগতি আছে আমি সমান্তৰ প্ৰগতিৰ ফৰ্মুলাৰ দ্বাৰাও কৰিব পাৰো কিন্তু ইয়াত আমাক কিহত কৰিব দিছে আৰোহণ পদ্ধতিত বা আগমন পদ্ধতিত সো আমি হেতু ফৰ্মুলা এপ্লাই কৰিব লাগিব সো এতিয়া চাবা প্ৰবলেম বিলাক কেনেকৈ কৰিম এটা প্ৰবলেমটো চাবা আৰোহণ পদ্ধতিৰে দেখুৱা যে যিকোনো n belongs to n ৰ বাবে 1 + 2 + 3 + n লৈ কিমান দেখাব দিছে n * n + 1/2 সো সলিউশনটো চাবা আৰোহণ পদ্ধতিৰ সহায়ত ধৰা হ'ল এটা আমি ধৰি লম Sn ইকুৱেল কি দিয়া আছে 1 + 2 + 3 + n তম পদলে n * n + 1/2 এইটো আমি ধৰি ললো সো এতিয়া আমি কি কৰিম আৰোহণ পদ্ধতিটো কেনেকৈ কৰে কৈয়ে দিছো তোমালোকক সো এতিয়া n ৰ ভ্যালুটো আমি কি কৰিম 1 তম মানে প্ৰথম পদলে কিমান হ'ব সো n ৰ ভ্যালুটো 1 হলে এতিয়া n = 1 হলে মানে প্ৰথম পদলে যোগফল কিমান হ'ব অৰ্থাৎ LHS টো কিমান হ'ব এইটো আমাৰ LHS এইটো আমাৰ RHS LHS প্ৰথম পদলে যোগফল কিমান হ'ব 1 আৰু RHS যেটো 1 ধৰিছো n ৰ ভ্যালুটো 1 ধৰিছো ইয়াত কি বহাই দিম 1 + 1/2 ইকুৱেল কিমান হৈ যাব 1 * 2/2 ইকুৱেল কিমান হৈ গ'ল এইটো 1 সো LHS 1 আৰু RHS কি পালো আমি 1 সো আমি লিখিব পাৰো গতিকে LHS আৰু RHS টো 1 গতিকে কি লিখিব পাৰো n = 1 ৰ বাবে মানে প্ৰথম পদৰ বাবে n = 1 ৰ বাবে S1 সো মানে যোগফলটো S1 সত্য এনেকৈ লিখিব পাৰো ইয়াৰ পিছত আমি ধৰি লম ধৰা হ'ল n = k ৰ বাবে এটা আননোন নাম্বাৰ ধৰি লৈছো স্বাভাৱিক সংখ্যা k ৰ বাবে sk সত্য বুলি ধৰি লম sk সত্য মানে k তম পদলৈ sk টো কি বুলি ধৰি লম আমি সত্য বুলি ধৰি লম গতিকে sk = 1 + 2 + 3 k কিমান নম্বৰ পদলৈ ধৰিছো k তাৰ পিছত চোৱা যিমান নম্বৰ পদলৈ ধৰো সেই পদটো n ৰ ঠাইত বহুৱাই দিও সো k নম্বৰ পদলৈ ধৰিছো সো কি কৰি দিম k বহুৱাই দিম k + 1/2 সো k তম পদলৈ আমাৰ খোসা হৈ গ'ল সো এতিয়া আমি কি দেখাব লাগে যে এটা পদ যদি আৰু মই যোগ কৰি দিও ইয়াত সেইটো পদৰ বাবেও এইটো আমাৰ খোসা হৈ যাব সো তুমি এটা মনত ৰাখিবা কি পদ যোগ কৰিব লাগে কেনেকৈ বুলি এটো মই কৈ দিম তুমি মনত ৰাখিবলৈ কথাটো কি হ'ল এই পিনে যেটো k আছে এই পিনে যেটো k থাকিব যিমানটা k থাকিব এইটো পিনে ৰাইট সাইডত প্ৰতিটো k ৰ ঠাইত তোমাৰ ওলাব লাগিব k + 1 কি কলো মই তোমাক চাবা RHS যিমানটা k থাকিব তোমাৰ প্ৰতিটো k ৰ ঠাইত কি ওলাব লাগিব k + 1 কিহৰ বাবে ইয়া এইটো পিনে LHS আমি এটা পদ যোগ কৰি দিম সো তুমি মনত ৰাখিব নালাগে মই তোমাক ট্ৰিক্স দি দিম কেনেকৈ এইটো k + 1 ওলাই যাব সো এতিয়া চোৱা দুয়ো পক্ষত আমি কি পদ যোগ কৰিব লাগিব সো এইটো চোৱা তুমি কিমানকৈ বাঢ়ি গৈছে দুটা কথা কম তোমাক তুমি যোনটোৰে পাৰা কোনটোৰে কৰিব পাৰিবা সো কিমানকৈ বাঢ়ি গৈছে চোৱা 1 ইয়ালে 1 বাঢ়িছে ইয়ালে 1 1 এর পিছৰ পদটো k ৰ পিছৰ পদটো কিমান হ'ব k + 1 হৈ যাব 1 কৈ বাঢ়িছে মানে k ৰ পিছৰ পদটো কিমান হ'ব k + 1 হৈ যাব সো আমি লিখিম দুয়ো পক্ষত k + 1 যোগ কৰি তো যোগ কৰিলে এইপিনে কি হ'ব 1 + 2 + 3 + k তম পদলে থাকিলে এইটো পদলে থাকিলে আৰু এটা কি পদ যোগ কৰি দিছো মই k + 1 তম পদটো যোগ কৰি দিছো এইটো পদ সো এইফালে যোগ কৰিব লাগিব k + 1/2 k + 1 সো এইটো পদ মই যোগ কৰি দিছো এতিয়া চাবা এইফালৰখিনি আমি সৰল নকৰো এইফালৰখিনি একো নকৰো আমি কোনখিনি কৰিম এইখিনি কৰিম আৰু এইখিনি মই কি কৈছিলো তোমাক এই যে k টো আছে এইটো অৰিজিনেলি এই যেটো k আছে ইয়াত এই k ৰ ঠাইত কি হ'ব লাগিব আমাৰ k + 1 হ'ব লাগিব
সো প্ৰথমতে তোমাক কিবা যদি কমন আহে কমনখিনি আনি ল'ম বা লসাগু ল'ব লাগিলে লসাগুখিনি লৈ ইয়াৰ লসাগু কিমান হ'ব চাবা ইয়াৰ লসাগু কিমান হ'ব 2 কাৰণ ইয়াৰ তলত কিমান আছে এটা 1 আছে সো ইয়াৰ লসাগু কিমান হ'ব 2 আৰু এইখিনি লিখি ল'ম k plus 1 এইখিনি ইংগে থাকিলে নেক্সট 2 ৰে ইয়াক মাল্টিপ্লাই হৈ যাব প্লাস 2 k plus 1 বুজিলা ইয়াৰ পিছত চাবা কিবা যদি কমন আহে ওপৰৰ পৰা কমনখিনি আমি লৈ ল'ম কি কমন আহিব চোৱা ইয়াত k plus 1 আছে ইয়াতো কি আছে k plus 1 সো মই k plus 1 টো কমন লৈ দিলো ইয়াত কি থাকিব k আৰু ইয়াত কি থাকিব 2 ডিভাইডেড বাই কি থাকিলে 2 চাবা মই তোমাক কি কৈছো এটা কথা আৰএইচএছত যিমানটা k থাকিব প্ৰতিটো k এর ঠাইত কি ওলাব লাগিব k plus 1 এতিয়া চোৱা এই k টোৰ ঠাইত এইটো k এর ঠাইত k plus 1 ওলাই আছে নেক্সট এইফালে চোৱা এইটো আমি এটা লিখিব পাৰিম এইটো k plus 1 ওলাই আছে এইটো k এর ঠাইত সো এইখিনি চোৱা এইখিনি এনেকা লিখিব পাৰি k plus 1 plus 1 so k plus 1 plus 1 means k plus 2 divided by 2 so এতিয়া চোৱা এইটো k এর ঠাইতো কি ওলালে k plus 1 এইটো k এর ঠাইতো কি ওলালে k plus 1 আৰু plus 1 টো আছে মানে তুমি যদি এটা পদ যোগ কৰিও দিয়া সেইটোৰ বাবে k plus 1 ওলাবই so therefore n equal k plus 1 or বাবে s k plus 1 কি হৈ গল সত্য গতিকে আৰোহণ পদ্ধতি অনুসৰি যিকোনো n belongs to n or বাবে sn সত্য sn বুলি লিখিছো মানে এই সেন্টেন্সটো লিখিছো